জীৱনৰ বিষয়ে পাতি আহিছোঁ। জীৱন দুদিনীয়া 2025 শেষ। বহুত 25 কঢ়িয়াই টচ টচ কৰি দিলে গোটেই অসম। শেষ কৰি দিলে। জীৱনৰ হত্যা হ'ল 25 একদম অভিশপ্ত বছৰ। আকৌ দীপক দাও গুচি গ'ল। দীপক দা গ'ল। অনুভৱ তুলসী দা হৈ আছে। অনিল ঢুলীয়াকাই তেওঁতো একে ক্ষমতাশালী আছিল লোকবাদ্যৰ শিল্পী। তেওঁৰ ওপৰত মই ষ্টৰি কৰিছিলোঁ জনসাধাৰণ। সকলোৰে দিনবিলাক ভাললৈ আহক, ভাল দিন আহক, সত্যৰ দিন আহক, আশা ৰাখিছোঁ 26 কঢ়িয়াই আনিব। জয় অসম। এই আমাৰ জ্যোতিৰ্ময় একদম প্ৰকৃতিৰ বঢ়িয়া নৈসৰ্গিকত আছোঁ। এটকলা পাহাৰ, ৰঙা মাটি। যদি মই অনুভৱ আৰু কোৱা 25-26 সঁচাকৈ 2025টো আমাৰ সকলোৰে বাবে বৰ বিষাদৰ দিন আছিলে, বিষাদৰ বছৰ। আশা কৰোঁ নতুন বহুত সম্ভাৱনা আৰু সুন্দৰ হৈ আহক, সকলোৰে ভাল হওক, তাকে কামনা কৰিছোঁ। মায়াবিনী ক্ষেত্ৰত মায়াবিনী চাগে উপহাৰ। তাকে জুবিনবিহীন জীৱন আমি অসহ্য, মানে আমি অসহনীয়। দুষ্মনতা আছে, দুষ্মনতাই পাবলৈ আছে। দুষ্মনতা চাই দিয়ক। অনুভৱ কওক 25-26 কি কৰিম আমি? 25ত হেৰুৱালোঁ, 26ত কাকো হেৰুৱাব নিবিচাৰোঁ। 26 সকলোৰে বাবে সৃষ্টিৰ বছৰ হওক, সমৃদ্ধিৰ বছৰ হওক, সুগন্ধিবোৰ ঘূৰি আহক। সুগন্ধিবোৰ ঘূৰি আহক। জুবিনক হেৰুৱালোঁ 25ত, আৰু কি লাগে? ইমান অভিশপ্ত এটা বছৰ। না আমাৰ নেপথ্যত আছে বিশাল লুইত, আৰু লুইতৰ পাৰত গোটেই চাৰিওফালে জুবিনদাৰ গান শুনি মানে বজি আছে। মই শুনাম। চাৰিওফালে ৰিঙা ৰিঙা, সকলোৱে জুবিনদাক বিচাৰি আছে। কেনেকুৱা অনুভৱ? ভাল লাগিছেনে? ঔগুৰি ইয়াত মানে মায়াৰ ক্ষেত্ৰত দিছোঁ আমি ইয়াক। ইয়াতে বিভিন্ন অনুষ্ঠান পাতোঁ, আৰু অনাগত দিনত আহিব, ভাল লাগিব। মাইনা নাহিবা দেই, বঢ়িয়া অনুষ্ঠান হয়।